নমস্কাৰ, মই তৃষ্ণা মৰুণতি ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি যাবলৈ ওলাইছোঁ এডোখৰ বহুত ধুনীয়া ঠাই আৰু ঠাইখিনি আছে নগাঁৱত আৰু সাজিকাচি ওলাইছোঁ। আপোনালোকে চাগে জানিছেই নগাঁৱলৈ মই কিয় ওলাইছোঁ আৰু ভিডিঅ'টো চাব শেষলৈকে, তেতিয়া গম পাব। বিশেষ ঠাই, ধৰ্মীয় অনুষ্ঠান হয় আৰু যাবলৈ এতিয়া ৰেডি হৈ ল'লোঁ। গাড়ী আহি অলৰেডি ৰৈ আছেহি, মোৰ অলপ দেৰিয়ে হৈছে, সোনকালে যাবলৈ ৰেডি হৈছোঁ। শিৱসাগৰৰ পৰা যাবলৈ ওলাইছোঁ নগাঁৱলৈ, সেইকাৰণে আশীৰ্বাদ কৰিব আপোনালোকে সোনকালে গৈ পাওঁ আৰু ভালে ভালে উভতি আহিব পাৰোঁ। এতিয়া আহি আছোঁ। আজি হৈছে ছানডে, ৰাস্তাৰ সিমান ভিৰ নহয়, বন্ধ যিহেতু আমি এতিয়া খুব সোনকালে আহিব পাৰিছোঁ। ক'লৈ আহিছোঁ বাৰু অনুমান কৰিব পাৰিছেনে? আহি অলৰেডি পালোহি নগাঁও। বহুত বেছি ভাল লাগিলে, ৰাস্তাত একো অসুবিধা হোৱা নাই, ধুনীয়াকৈ আমি আহি পালোহি নগাঁৱৰ। আৰু ক'লৈ আহিছোঁ চাওক, আপোনালোকে অলপ হ'লেও গম পাইছে নিশ্চয় মই ক'ত আছোঁ বৰ্তমান আছোঁ মহামৃত্যুঞ্জয় মন্দিৰত। আচলতে এইটো শিৱ মন্দিৰ হয়, বহুত শিৱ ভক্তসকল ভিৰ হয়। আচলতে আজি দেওবাৰ, বন্ধ দিনটো ক'লৈ যাম কি কৰোঁ তেনেকুৱা লাগে নহয় জানো। সেয়েহে বন্ধ দিন পালে ওলাই আহোঁ, কেতিয়াবা কিছুমান ঠাই ফুৰিবলৈ মন যায়। আৰু আজি এতিয়া আমি এয়া আহি পাই ধূপ চাকি সকলো লৈ ল'লোঁ, এতিয়া আমি জ্বলাই লওঁ। মন্দিৰভাগ স্থাপন কৰাৰ অলপ দিনৰ পাছতে মই এবাৰ আহিছিলোঁ, তেতিয়া সেই ভিতৰতে চাকি জ্বলাবৰ কাৰণে আছিলে আৰু এতিয়া তাত বহি থকা ছিকিউৰিটিজনে ক'লে আমাক চাকি ইফালে বাহিৰতে দি আহিবলৈ। সেয়েহে আমি এতিয়া বাহিৰতে চাকি বন্তি জ্বলাই লওঁ, তাৰপিছত মন্দিৰভাগৰ ভিতৰলৈ সোমাই যাম। মন্দিৰৰ ভিতৰত ভিডিঅ' কৰিব নিদিয়ে, আপোনালোক সকলোৱে গম পায় নহয় জানো। যিসকলে মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছে সকলোৱে গম পায়, আৰু কোনোবা যদি অহা নাই এপাক আহিব, বহুত বেছি ভাল লাগে। মন্দিৰভাগ দেখিছেনে বাৰু? সঁচাই বাহিৰৰ পৰা ইমান ধুনীয়া আৰু ভিতৰততো ক'বই নালাগে। ইফালে আকৌ কাষতে দুটা পুখুৰী আছে, তাত মাছ আছে, কাছ আছে। কাছবিলাক একেবাৰে ওপৰতে ওলাই আছে, চাই ইমান ভাল লাগিছে নহয়, চাই থাকিবৰ মন যায়। কিন্তু নোৱাৰি, বহুত ৰ'দ আজি। আচলতে আমি ইমান দুপৰীয়া সময়ত পালোহি নহয়, ৰ'দৰ কাৰণে আমি ইফালে সিফালে একপি ভালকৈ চেলফি মাৰিবও নোৱাৰিছোঁ। উপায় নাই, তথাপিও ইমান দূৰলৈ আহিছোঁ যেতিয়া ফটো মেইন হয় নহয় জানো, ফটোটো মাৰিবই লাগিব। সেয়েহে একপি ফটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ আপোনালোকক দেখাবৰ কাৰণে। আৰু মন্দিৰটোৰ পৰিৱেশভাগ আপোনালোকক দেখাম চাবচোন, আচলতে ইমান ভাল লাগিছে দেখি, এইফালে ক'বই নালাগে। লগৰবিলাকো এয়া ওলাই আহিছে, মই অলপ আগে আহি ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে ওলাই আহিছিলোঁ আৰু এতিয়া লগৰবিলাকো ওলাই আহিছে। আৰু এইফালে চাওক, এয়া হৈছে মন্দিৰভাগ। ইমান ধুনীয়া লাগিছে পৰিৱেশটো, আপোনালোকক মানে ক'বলৈ ভাষা নাই। আপোনালোক যদি যাম বুলি ভাবি আছে দেৰি নকৰিব দেই, সোনকালে যাব। আৰু মই কিন্তু এইবাৰলৈকে দুবাৰ গ'লোঁ। মোৰ আচলতে ধৰ্মীয় অনুষ্ঠানবিলাক বহুত বেছি ভাল লাগে। এইফালে আকৌ এয়া লগৰ কেইজনী এইফালে ওলাই আহিছে, সংগীতা, মাইনা, এইফালে নামটো কি আছিলে, ৰশ্মি। মই কিন্তু অকল মোৰ কাৰণে আশীৰ্বাদ বিচৰা নাই দেই, আপোনালোক সকলোৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। মোৰ ফেচবুক পৰিয়াল, ইউটিউব পৰিয়াল আৰু মোৰ নিজৰ পৰিয়াল সকলোলৈকে, সকলো ভালেই থাকক। এটা কথা জনাই দিব বিচাৰিছোঁ আপোনালোকক, এই মন্দিৰভাগলৈ যদি আপোনালোকে আহিম বুলি ভাবিছে, যদি সোনকালে আহিব বিচাৰে তেতিয়া 12 বজাৰ আগত পোৱাকৈ আহিব, নহ'লে 1 বজাৰ পাছত আহিব। কিয়নো 12টা বজাৰ পৰা 1টা বজালৈকে মন্দিৰভাগ বন্ধ থাকে 1 ঘণ্টা। আমি কোনোমতেই 12টা বজাৰ আগত পালোহি, সেৱা সৎকাৰ কৰি আমি আজৰি হ'লোঁ আৰু এতিয়া ওলাইও আহিলোঁ, নহ'লে আমি 1 ঘণ্টা ৰ'ব লাগিলেহেঁতেন। আপোনালোক কেতিয়াবা যদি আহিম বুলি ভাবিছে হয়তো নাজানিবও পাৰে, আৰু যিসকলে আহিছে তেওঁলোকে নিশ্চয় জানে। মই মন্দিৰলৈ গৈছিলোঁ ছানডে, কিন্তু ভিডিঅ'টো এডিট কৰোঁতে কেইবাদিনো লাগি যায়। আচলতে কামৰ ব্যস্ত থাকোঁ, সেইকাৰণে সময়ো নাপাওঁ বেছিকৈ। আহিম বুলি ভাবি থকা ঠাই আৰু কৰিম বুলি ভাবি থকা কাম এটা যদি সঁচাকৈ সম্পূৰ্ণ হয়, মনটো বহুত বেছি ভাল লাগে। এতিয়া আমি মন্দিৰ চালোঁ, ভিডিঅ' কৰিলোঁ আপোনালোকক দেখাবৰ কাৰণে, আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। ঘৰলৈ মানে আমি যাম একেবাৰে শিৱসাগৰলৈ। এতিয়া আমি গাড়ীত উঠি ল'লোঁ, আহি আছোঁ। ইফালে ধূপ চাকি দোকানবিলাক চাওকচোন, বহুত বেছি ভাল লাগে। এইবিলাক দোকানত আকৌ গাড়ীৰ পাৰ্কিং দিব নালাগে, দোকানৰ সন্মুখত ৰাখিলে দোকানত ধূপ চাকি ল'লেই হয়। ঘূৰি আহোঁতে এইফালে আকৌ বুঢ়ী আই মন্দিৰ, হালধিবাৰী, এইখিনিতো এপাক সোমাই আহিলোঁ। বহুত বেছি ভাল লাগে, মন্দিৰভাগ বহুত মহত্ব আছে বুলি গম পাওঁ, সেয়েহে এপাক সোমাই আহিলোঁ, তাতো এটা সেৱা ল'লোঁ। এইফালে চাওক, মন্দিৰভাগ সঁচাকৈ বহুত বেছি ধুনীয়া। হালধিবাৰী বুঢ়ী আই মন্দিৰ সকলোৱে গম পায় নহয় জানো। আৰু ৰাস্তাত আহি থাকোঁতে এইফালে আকৌ এটা হাতী দেখিলোঁ। আচলতে ক'ৰবাত যোৱাৰ সময়ত আৰু ক'ৰবাৰ পৰা আহিলে হাতী দেখিলে হেনো যাত্ৰা শুভ হয় ন। আকৌ এতিয়া ঘৰৰ অভিমুখী হ'লোঁ। ৰাস্তাত পালোঁ এখন ৰাজকমল হোটেল। মন্দিৰৰ পৰা আহিছোঁ, মাছ মাংস খাব নোৱাৰোঁ, সেয়ে নিৰামিষ খাবৰ কাৰণে অৰ্ডাৰ কৰিলোঁ। এতিয়া আমি অৰ্ডাৰ কৰিছোঁ, খাই বৈ আমি আকৌ ঘৰ যাব লাগে। বহুত বেছি ভাগৰ লাগিছে, সকলোৱে আমনি লাগিছে কৈ আছে। গাড়ীত উঠি ল'লোঁ, এতিয়া ঘৰৰ অভিমুখী।
মন